হয় অসম সাহিত্য সভাৰ ষষ্ঠ সপ্তমদিনৰ নাৰায়ণ পৰিৱেশলৈ ইতিমধ্যে উজলি মুজলি পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মণিকাঞ্চন ক্ষেত্ৰত, ঐতিহাসিক বৰচন্দি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত। ইতিমধ্যে ফুল তালে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আচলতে নান্দনিক দৃশ্য বুলি ক'ব লাগিব। সদল বলে গাঁৱৰ পৰা ৰাইজ এনেদৰে ওলাই আহিছে আৰু এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেমেৰা যোগেদি মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে ফুল তালে এক মুখৰ গৈ পুৰা পৰিলক্ষিত হৈছে। কি ক'ব উজলি মুজলি এটা পৰিৱেশ। আমি একেবাৰে উৎফুল্লিত হৈছোঁ যে অসম সাহিত্য সভা আমাৰ নাৰায়ণপুৰত হৈছে। আমি ঐতিহাসিক এটা দিন আমাৰ প্ৰজন্মই এই সাহিত্য সভা উপভোগ কৰিবলৈ পাম, ইয়াত সেৱা আগবঢ়াবলৈ পাম। সেইদৰে আজি আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু বিশেষকৈ আমাৰ গাঁৱৰ শ্ৰদ্ধাৰ ব্যক্তি শ্ৰী বীৰেন বৰাদেৱে নিজৰ প্ৰচেষ্টাৰে একাত্মক প্ৰচেষ্টাৰ সাহিত্য সভা সহযোগত এখন তোৰণ নিৰ্মাণ কৰি উলিয়াইছে। আমাৰ মহাপুৰুষ যি 3জন মহাপুৰুষ আৰু 12জন আটা পুৰুষৰ নামত তেখেতে বৰনাৰায়ণপুৰক সমন্বয় কৰি পেলাই এক গেট প্ৰস্তুত কৰিছে আৰু সেই গেটক তেখেতক উৎসাহ জনাবলৈ আমাৰ সমগ্ৰ গাঁৱৰ ৰাইজ ইয়ালৈ ওলাই আহিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে সকলো মইনা মইনী আবাল বৃদ্ধ বনিতাৰ মাজত আজি সাহিত্য সভাৰ দৰে চুটিছে। হয় আচলতে খুব এটা উৎফুল্লিত পৰিৱেশ ইতিমধ্যে কেমেৰা সহযোগিতা দেখুৱাই আছে। সামগ্ৰিক পৰিৱেশ খুব এটা আচলতে নান্দনিক দৃশ্য বুলি ক'ব লাগিব। অসম সাহিত্য সভাৰ ষষ্ঠ সপ্তমদিনৰ নাৰায়ণ পৰিৱেশনলৈ মাজত মাত্ৰ 2টা দিন, এই 2টা দিন থকা অৱস্থাত ইতিমধ্যে এক উজলি মুদলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত উদযাপন সমিতিৰ সভাপতিগৰাকী আছে। আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিছোঁ। মাজত মাত্ৰ 2টা দিন গাঁৱৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। কি ক'ব, কেনেকুৱা অনুভৱ? এইটোৱে অসমৰ জাতীয় জীৱনৰ মহাসভা। এয়া হ'ল অসম সাহিত্য সভা। কৃষক বনোৱা লিখক চহা অসমীয়া ৰাইজৰ আপোনতকৈ আপোন এই মৰমৰ অনুষ্ঠান অসম সাহিত্য সভা। সকলো ৰাজনৈতিক ভাৱাদৰ্শৰ উৰ্ধত অসমবাসী হিচাপে সকলোৱে ইয়াত অংশ ল'ব পাৰে, সকলোৱে ইয়াত সুযোগ আছে। এখন মহামঞ্চ, এখন সাৰ্বজনীন মঞ্চ। এইখন মঞ্চক সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ বাবে আমাৰ থলুৱা শিল্পী তেখেতৰ কাঠি কামিৰ যোগেদি এখন আদৰণি তোৰণৰ যোগেদি গোটেই সাহিত্যপ্ৰেমী ৰাইজক আদৰণি জনাবৰ বাবে ইয়াত তেখেতে আজি আগবঢ়াবলৈ গাঁৱৰ ৰাইজে আজি আহিছে। মই গাঁৱৰ ৰাইজক মই শ্ৰীচৰণত মোৰ সেৱা ৰাখিছোঁ, তেওঁলোকলৈ মোৰ শ্ৰদ্ধা স্নেহ জ্ঞাপন কৰিছোঁ। আৰু অসম সাহিত্য সভা আদৰণি সমিতি হৈ তেখেতৰ এই নিজৰ কাঠি কামিয়ে নিৰ্মাণ কৰা এই আদৰণি তোৰণভাগ আমি গ্ৰহণ কৰিছোঁ। আৰু ৰাইজলৈ মই চাকি বন্তি আৰু গুৱা তামোল পানেৰে মই তেওঁলোকলৈ মোৰ সন্মান যাচিছোঁ। আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ এই চিন্তা, এই উদ্ভাৱনা, এই সৃষ্টিশীল কাম কাজে অসম সাহিত্য সভাক আৰু অধিক শক্তিশালী কৰি তুলিব। হয়, এইগৰাকী ব্যক্তিয়ে আচলতে এই তোৰণখন নিৰ্মাণ কৰি উলিয়াইছে। কেনেকুৱা অনুভৱ? মোৰ অনুভৱ, বৰনাৰায়ণপুৰত 3জন মহাপুৰুষ আৰু 12জন বৈষ্ণৱৰ জন্ম হৈছে। গতিকে বহুকেইজনৰ প্ৰেৰণাত পৰি তেখেতসকলক সদা পোজা কৰি তেখেতসকলৰ মতে সেইসকলৰ নাম উল্লেখ কৰি পেলাই 12 বৈষ্ণৱ গুৰুজনৰ 7 পদেৱে সিংহাসনৰ আৰ্হিত মই গেটভাগ বনাই তেতিয়া 12 বৈষ্ণৱ প্ৰতিষ্ঠা কৰি পেলাই আৰু 3জন মহাপুৰুষক প্ৰতিষ্ঠা কৰিছোঁ। কৰি মই গেটভাগ আমাৰ মিছামাৰা বৰনামঘৰত উৎসৰ্গা কৰি আজিয়ে লৈ আহিছোঁ। গতিকে মিছামাৰা সমূহ ৰাইজ মোৰ পিতৃ চৌকা ৰাইজ, গতিকে তেখেতসকলেও খুব আনন্দৰে আহি ইয়াতে সাহিত্য সভা থলীত হয় আচলতে এইগৰাকী ব্যক্তিৰ হাতৰ পৰশতে বান পাই উঠিছে এখন বিশাল গেট আৰু সেই গেটখন ইতিমধ্যে আজি উৎসৰ্গা কৰা হৈছে। কেমেৰা সহযোগী মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। গাঁৱৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু এনেদৰেই আদৰণি সমিতিৰ সভাপতিগৰাকীয়ে সমূহ ৰাইজক আচলতে সেৱা ধৰিছে আৰু এই গেটভাগ আচলতে তেখেতে গ্ৰহণ কৰিছোঁ বুলি ইতিমধ্যে ঘোষণা কৰিছে। জয়
হয়, এনেদৰে আচলতে অসম সাহিত্য সভাৰ লৈ মাজত মাত্ৰ 2টা দিন থকা অৱস্থাত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি ND24ৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ সক্ষম হ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।